ভিডিঅ'ক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো সাৱধান চৰকাৰ এতিয়াই উচ্ছেদ চলালে বিপদত পৰিব পাৰে চৰকাৰ এক ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলি আছে আৰু চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে এই উচ্ছেদ বন্ধ নহয় তাৰ মাজতে ডাঙৰ খবৰ আহি পৰিছে এতিয়া চৰকাৰে উচ্ছেদ চলালে বিপদত পৰিব পাৰে ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে ৰাজ্য চৰকাৰক 10 লাখ কোটি টকাৰ জৰিমনা বিহিছে একমাত্ৰ উচ্ছেদ চলোৱাৰ বাবে আৰু উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত যি চৰকাৰী অফিচাৰে সেই নিৰ্দেশনা পাছ কৰিছিল অৰ্ডাৰ জাৰি কৰিছিল জাননী জাৰি কৰিছিল সেই বিষয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ন্যায়ালয়ে ৰাজ্যত এফালে উচ্ছেদ চলি আছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে ন্যায়ালয়ৰ সৰ্ববৃহৎ ৰায়দান উচ্ছেদ চলালে এতিয়া বিপদত পৰিব চৰকাৰক 10 লাখ টকাৰ এতিয়া জৰিমনা বিহিছে ন্যায়ালয়ে মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত এই মুহূৰ্তত ডাঙৰ খবৰ উচ্ছেদ চলাই বিপদত চৰকাৰ বিপদত পৰিছে উচ্ছেদ চলোৱাৰ বাবে চৰকাৰক ধমক দিছে ন্যায়ালয়ে উচ্ছেদ চলাই জৰিমনা ভৰিব লগা হৈছে চৰকাৰে আৰু বুলডোজাৰ একচনক লৈ উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে উচ্ছেদৰ নিৰ্দেশনা দিয়া ৰাজহ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে 8 লাখ টকাৰ জৰিমনা বিহা হৈছে চৰকাৰক আৰু উৰিষ্যা উচ্চ ন্যায়ালয়ে দিছে বৃহৎ ৰায়দান এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া উচ্ছেদ চলাই ভয়ংকৰ বিপদত পৰিছে চৰকাৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ন্যায়ালয়ে কৈছে যে উচ্ছেদ এনেদৰে চলালে বিপদত পৰিব পাৰে 10 লাখ টকাৰ জৰিমনা বিহা হৈছে ৰাজ্য চৰকাৰক 10 লাখ টকাৰ জৰিমনা বিহিছে এতিয়া এই মুহূৰ্তত সেই খবৰ জনাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে উচ্ছেদ অভিযান আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ ন্যায়ালয় এতিয়া কঠোৰ হৈ পৰিছে উচ্ছেদক লৈ উচ্ছেদ চলোৱা চৰকাৰক এতিয়া ন্যায়ালয়ে 10 লাখ টকাৰ জৰিমনা বিহিছে সমান্তৰালভাৱে উচ্ছেদৰ ক্ষেত্ৰত ৰাজহ বিষয়াই যি নিৰ্দেশনা দিছিল এই ৰাজহ বিষয়াকো 2 লাখ টকাৰ জৰিমনা বিহা হৈছে আৰু ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰুদ্ধে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল একাংশ লোক আৰু তাৰ পাছতে বৃহৎ ৰায়দান দিছে ন্যায়ালয়ে কৈছে যে এনেদৰে উচ্ছেদ চলাব নোৱাৰিব উচ্ছেদ শীঘ্ৰে বন্ধ কৰিব লাগিব আৰু এনেদৰে চলোৱা উচ্ছেদৰ বাবে 10 লাখ কোটি টকাৰ জৰিমনা বিহা হৈছে ৰাজ্য চৰকাৰক সমান্তৰালভাৱে যি চৰকাৰী বিষয়াই এই উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰিছিল সেই চৰকাৰী বিষয়াকো 2 লাখ টকাৰ জৰিমনা বিহা হৈছে ধমক দিছে কোনো কাৰণত এনে ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰিব বুলি ন্যায়ালয়ে সকীয়াই দিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে উচ্ছেদ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তত এতিয়া চৰকাৰৰ বুলডোজাৰ নীতি চলিবলৈ আৰম্ভ কৰিছে বুলডোজাৰ লগাই শ লোকৰ ঘৰ ভাঙি দিয়া হৈছে আৰু এই ক্ষেত্ৰত এই ঘটনাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে ন্যায়ালয় কঠোৰ হৈ পৰিছে চৰকাৰক এতিয়া সেই উচ্ছেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ধমক দিছে আৰু 10 লাখ টকাৰ জৰিমনা বিহিছে ন্যায়ালয়ে কৈছে যে এনেদৰে উচ্ছেদ চলালে নহব উচ্ছেদৰ ক্ষেত্ৰত সাংবিধানিক কিছু নীতি নিয়ম মানিব লাগিব চৰকাৰে উচ্ছেদ চলোৱাৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব লোকৰ সমান্তৰালভাৱে আন কেতবোৰ নীতি নিৰ্দেশনা মানিহে উচ্ছেদ চলাব পাৰিব কিন্তু এনেদৰে চৰকাৰে নিজৰ মতালিৰে উচ্ছেদ অভিযান চলালে বিপদত পৰিব পাৰে উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে এতিয়া অসমত চলা উচ্ছেদৰ বিৰুদ্ধেও কেইবাটাও দল সংগঠন ব্যক্তিয়ে ন্যায়ালয়ৰ কাষ চাপিছে সেইখিনি সময়তে উৰিষ্যা উচ্চ ন্যায়ালয়ে এক বৃহৎ ঘোষণা কৰিছে এক বৃহৎ ৰায়দান দিছে আৰু উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে এতিয়া বুলডোজাৰ একচনক লৈ কঠোৰ ৰায়দান প্ৰদান কৰিছে ৰাজহ বিষয়া যিগৰাকী ৰাজহ বিষয়াই উচ্ছেদৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল জাননী জাৰি কৰিছিল সেইজন ৰাজহ বিষয়াৰ বিৰুদ্ধেও এতিয়া খঙত অগ্নিশৰ্মা উচ্চ ন্যায়ালয় সেইজন ৰাজহ বিষয়াক 2 লাখ টকাৰ জৰিমনা বিহিছে সমান্তৰালভাৱে ৰাজ্য চৰকাৰে বুলডোজাৰ লগাই উচ্ছেদ অভিযান চলাইছিল
সেই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে 10 লাখ টকাৰ জৰিমনা বিধিছে এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয়ে কৈছে যে এনেদৰে উচ্ছেদ অভিযান চলালে চৰকাৰ বিপদত পৰিব পাৰে চৰকাৰৰ বিৰুদ্ধে একচন লবলৈ আৰম্ভ কৰিছে ন্যায়ালয়ে চৰকাৰৰ বিৰুদ্ধে এইবাৰ উচ্ছেদ চলোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে একচন আৰম্ভ কৰিছে ন্যায়ালয়ে কঠোৰ হৈ পৰিছে চৰকাৰে জধে মধে উচ্ছেদ চলালে বিপদত পৰিব ন্যায়ালয় কঠোৰ হৈ পৰিছে দেশত এতিয়া ন্যায়ালয়ে ধমক দিছে চৰকাৰক এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিদৰে উচ্ছেদ অভিযান চলি আছে সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদক লৈ এতিয়া কঠোৰ হৈ পৰিছে ন্যায়ালয় উচ্ছেদ চলাই বিপদত পৰিছে চৰকাৰ উচ্ছেদ চলোৱাৰ বাবে চৰকাৰক ধমক দিছে ন্যায়ালয়ে উচ্ছেদ চলাই জৰিমনা ভৰিব লাগিব এতিয়া চৰকাৰে বুলডোজাৰ একচনক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়দান উচ্ছেদৰ নিৰ্দেশ দিয়া ৰাজহ বিষয়াক 2 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ দিছে 8 লাখ টকাৰ জৰিমনা বিহা হৈছে ৰাজ্য চৰকাৰকো আৰু উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে দিছে এই বৃহৎ ৰায়দান এই মুহূৰ্তত সেই খবৰ জনাইছো এতিয়া চৰকাৰ কঠোৰ হৈ পৰিছে এফালে উচ্ছেদ চলাবলৈ এতিয়া দেশৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলোৱা হৈছে বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে শ লোকৰ ঘৰ আৰু সেইখিনি সময়তে দেখিবলৈ পোৱা গৈছে এইবাৰ ন্যায়ালয় কঠোৰ হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে একচন আৰম্ভ হৈছে উচ্ছেদ চলোৱা চৰকাৰৰ বিৰুদ্ধে একচন আৰম্ভ কৰিছে ন্যায়ালয় এতিয়া কঠোৰ ন্যায়ালয়ে কৈছে যে চৰকাৰী সাংবিধানিক নীতি নিয়ম নমনাকৈ নিজৰ মন মৰ্জি মতে কোনো কাৰণত উচ্ছেদ অভিযান চলাব নোৱাৰিব আৰু যদি চৰকাৰে উচ্ছেদ অভিযান চলায় তেনেহলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব উৰিষ্যা উচ্চ ন্যায়ালয়ে বৃহৎ ৰায়দান প্ৰদান কৰিছে এটা গোচৰ তৰা হৈছিল উচ্ছেদৰ বিৰুদ্ধে উৰিষ্যা ন্যায়ালয়ত আৰু তাৰ পাছতে এতিয়া উৰিষ্যা ন্যায়ালয়ে বৃহৎ ৰায়দান প্ৰদান কৰিছে ন্যায়ালয়ে স্পষ্টকৈ উল্লেখ কৰিছে কোনো কাৰণত চৰকাৰী নীতি নিৰ্দেশনা সাংবিধানিক নীতি নিৰ্দেশনা নমনাকৈ উচ্ছেদ চলাব নোৱাৰিব আৰু যদি উচ্ছেদ চলায় তেনেহলে বিপদত পৰিব পাৰে চৰকাৰ বিপদত পৰাটো নিশ্চিত চৰকাৰে এতিয়া জৰিমনা ভৰিব লাগিব 8 লাখ টকাৰ জৰিমনা বিহিছে ৰাজ্য চৰকাৰক সমান্তৰালভাৱে 2 লাখ টকাৰ জৰিমনা বিহা হৈছে যি গৰাকী ৰাজহ বিষয়াই এই উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰিছিল এই উচ্ছেদৰ জাননী জাৰি কৰিছিল অৰ্ডাৰ জাৰি কৰিছিল সেইজন ৰাজহ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া ন্যায়ালয়ে ধমক দিছে চৰকাৰক আৰু সেইজন ৰাজহ বিষয়াৰ 2 লাখ টকাৰ জৰিমনা বিহিছে এতিয়া ন্যায়ালয়ে আমি জনাই আছো ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে এক ডাঙৰ খবৰ আহি পৰিছে অসমৰ উচ্ছেদক লৈও ন্যায়ালয়ে কাষ চাপিছে বহু দল সংগঠন তেনে সময়ত এতিয়া উচ্চ ন্যায়ালয়ে ধমক দিছে চৰকাৰক কোনো কাৰণতে নীতি নিয়ম নমনাকৈ উচ্ছেদ চলাব নোৱাৰিব আৰু চৰকাৰে যদি উচ্ছেদ চলায় তেনেহলে চৰকাৰৰ বিৰুদ্ধে একচন লোৱা হ'ব আৰু একচন আৰম্ভ হৈছে উচ্চ ন্যায়ালয়ে একচন আৰম্ভ কৰিছে আৰু উৰিষ্যাৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এতিয়া 8 লাখ টকাৰ এনেদৰে জৰিমনা বিহা হৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যিজন ৰাজহ চক্ৰ বিষয়াই এই উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰিছিল সেইজন ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে 2 লাখ টকাৰ জৰিমনা বিহা হৈছে আৰু ন্যায়ালয়ে স্পষ্ট কৰি দিছে কোনো কাৰণত এনেদৰে উচ্ছেদ অভিযান চলাব নোৱাৰিব জধে মধে চৰকাৰে উচ্ছেদ অভিযান চলালে বিপদত পৰিব বুলি সোঁৱৰাই দিছে এতিয়া ন্যায়ালয়ে কঠোৰ হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তত চলোৱা হৈছে উচ্ছেদ অভিযান আৰু দেখিবলৈ পোৱা গৈছে চৰকাৰে কৈছে যে কোনো কাৰণত উচ্ছেদ অভিযান বন্ধ নহয় কোনো কাৰণত যিমান বাধাৰ সৃষ্টি হলেও এতিয়া উচ্ছেদ অভিযান বন্ধ নকৰিব চৰকাৰে তাৰ মাজতে আহিছে ডাঙৰ খবৰ সাৱধান চৰকাৰ এতিয়া উচ্ছেদ অভিযান চলালে বিপদত পৰিব পাৰে চৰকাৰ উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয়ে এতিয়া জৰিমনা বিহিছে উচ্ছেদ অভিযান চলোৱাৰ বাবে আৰু এই ঘটনা সংঘটিত হৈছে উৰিষ্যাত এতিয়া চৰকাৰৰ বিৰুদ্ধে খঙত ফাটি পৰিছে উচ্চ ন্যায়ালয় উৰিষ্যা উচ্চ ন্যায়ালয়ে আজি এক ডাঙৰ ৰায়দান প্ৰদান কৰিছে আৰু সেই ৰায়দানত চৰকাৰক উচ্ছেদ চলোৱাৰ বাবে 8 লাখ টকাৰ জৰিমনা বিহিছে সমান্তৰালভাৱে যি গৰাকী বিষয়াই
ৰাজচক্ৰ বিষয়া উচ্ছেদৰ নিৰ্দেশ প্ৰদান কৰিছিল সেইজন ৰাজচক্ৰ বিষয়াক 2 লাখ টকাৰ জৰিমনা বিহিছে এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো অসমত এফালে উচ্ছেদ আৰু দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তত যি উচ্ছেদ চলি আছে সেই উচ্ছেদ চলি থকাৰ মাজতে উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয় আসলতে ধমক দিছে ৰাজ্য চৰকাৰক উৰিষ্যা উচ্চ ন্যায়ালয়ত উচ্ছেদক লৈ এক গোচৰ চলি আছিল আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰক এনেদৰে ধমক দিছে আৰু কৈছে যে সাংবিধানিক নীতি নিয়ম নমনাকৈ কোনো কাৰণত এনেদৰে উচ্ছেদ অভিযান চলাব নোৱাৰিব আৰু যদি ৰাজ্য চৰকাৰে সাংবিধানিক নীতি নিয়ম নমনাকৈ উচ্ছেদ অভিযান চলাই তেনেহলে বিপদত পৰিব আৰু 10 লাখ টকাৰ জৰিমনা বিহা হৈছে 8 লাখ টকা ৰাজ্য চৰকাৰ আৰু যি গৰাকী চৰকাৰী বিষয়াই এই উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰিছিল সেই গৰাকী বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয় আৰু ন্যায়ালয় সেইজন বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে যিজনে এই জাননী জাৰি কৰিছিল নিৰ্দেশনা জাৰি কৰিছিল সেইজনক এতিয়া দেখিবলৈ পোৱা গৈছে 2 লাখ টকাৰ জৰিমনা বিহিছে অসমৰো একাংশ দল সংগঠন ন্যায়ালয় কাষ চাপিছে এতিয়া সেই ন্যায়ালয় কাষ চপা সেই গোচৰৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিব ন্যায়ালয় সেয়া কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ এক খবৰ হৈ পৰিছে চৰ্চিত বিষয় হৈ পৰিছে অসমৰ উচ্ছেদক লৈ ন্যায়ালয়ে কি ক'ব অসমৰ উচ্ছেদৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক ধমক দিব নেকি সেই চৰ্চা চলিবলৈ দেখা পোৱা গৈছে এতিয়া দেখিবলৈ পোৱা গৈছে দেশত উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে এনেদৰে ন্যায়ালয় ধমক দিছে ৰাজ্য চৰকাৰক কৈছে যে কোনো কাৰণত জধে মধে মন গলে আপুনি উচ্ছেদ চলাব নোৱাৰিব উচ্ছেদ চলাই বিপদত পৰিছে চৰকাৰ উচ্ছেদ চলোৱাৰ বাবে চৰকাৰক ধমক ন্যায়ালয়ৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ উচ্ছেদ চলাই জৰিমনা ভৰিব লাগিব চৰকাৰে এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বুলডোজাৰ একচনক লৈ উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে উচ্ছেদৰ নিৰ্দেশ দিয়া ৰাজচক্ৰ বিষয়াক 2 লাখ টকাৰ জৰিমনা 8 লাখ টকাৰ জৰিমনা বিহা হ'ব ৰাজ্য চৰকাৰক এই মুহূৰ্তত ডাঙৰ খবৰ উৰিষ্যা উচ্চ ন্যায়ালয়ে এক বৃহৎ ৰায়দান প্ৰদান কৰিছে উচ্ছেদক লৈ এতিয়া ন্যায়ালয় কঠোৰ ন্যায়ালয়ে কাৰো কথা নুশুনে চৰকাৰৰ পক্ষত এতিয়া ন্যায়ালয় নাই ন্যায়ালয়ে ধমক দিছে এতিয়া ৰাজ্য চৰকাৰক কোনো কাৰণত মন গলে বুলডোজাৰ চলাব নোৱাৰিব কোনো কাৰণত মন গলে কাৰো ঘৰ ভাঙিব নোৱাৰিব আৰু যদিহে ঘৰ ভাঙে তেনে ধৰণৰ ঘটনা সৃষ্টি হয় তেনে হলে কিন্তু এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব ন্যায়ালয় এতিয়া খঙৰ অগ্নিশৰ্মা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আৰু উৰিষ্যাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে এক বৃহৎ ৰায়দান প্ৰদান কৰিছে ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে এতিয়া দেশত ন্যায়ালয় ক্ৰমাৎ কঠোৰ হৈ পৰিছে উচ্ছেদক লৈ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে 8 লাখ টকাৰ জৰিমনা বিহা হৈছে এতিয়া ৰাজ্য চৰকাৰক সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যি গৰাকী চৰকাৰী বিষয়াই এনেদৰে উচ্ছেদক লৈ নিৰ্দেশনা জাৰি কৰিছিল জাননী জাৰি কৰিছিল সেইজন বিষয়াৰ বিৰুদ্ধে এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে ন্যায়ালয় সেইজন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে 2 লাখ টকা ভৰিব লাগিব সেইজন বিষয়ে যিজন বিষয়ে আসলতে এনেদৰে উচ্ছেদৰ ক্ষেত্ৰত জাননী জাৰি কৰিছিল উচ্ছেদক লৈ নিৰ্দেশনা জাৰি কৰিছিল সমান্তৰালভাৱে উচ্ছেদ চলোৱাৰ বাবে 8 লাখ টকা ভৰিব লাগিব ৰাজ্য চৰকাৰে দেশত এতিয়া ন্যায়ালয় কঠোৰ হৈ পৰিছে দেশত ন্যায়ালয়ে এতিয়া চৰকাৰক ধমক দিবলৈ আৰম্ভ কৰিছে কোনো কাৰণত নিজৰ মই মতালি চলাব নোৱাৰিব চৰকাৰে বন গলে কাৰো ঘৰ ভাঙিব নোৱাৰিব উচ্ছেদ চলাব নোৱাৰিব চৰকাৰে আৰু যদিহে চৰকাৰে ন্যায়ালয়ৰ কথা নুশুনি চৰকাৰে সংবিধানৰ কথা নুশুনি জধে মধে এনেদৰে বুলডোজাৰ চলাই তেনেহলে কিন্তু এতিয়া দেখিবলৈ পাব ন্যায়ালয়ৰ একচন আৰু ন্যায়ালয়ে একচন আৰম্ভ কৰিছে উৰিষ্যা উচ্চ ন্যায়ালয়ে একচন আৰম্ভ কৰিছে উচ্ছেদৰ বিৰুদ্ধে এতিয়া চৰকাৰক ধমক দিছে উৰিষ্যা উচ্চ ন্যায়ালয় আৰু উৰিষ্যা উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এনেদৰে চলা উচ্ছেদৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয় আৰু যি গৰাকী চৰকাৰী বিষয়াই এই উচ্ছেদৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছিল জাননী জাৰি কৰিছিল সেইজন বিষয়াক 2 লাখ টকাৰ জৰিমনা বিহা হৈছে ৰাজ্য চৰকাৰক উচ্ছেদ চলোৱাৰ বাবে 8 লাখ টকাৰ জৰিমনা বিহিছে
এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদ অভিযান আৰু তাৰ মাজতে ন্যায়ালয় কঠোৰ হৈ পৰিছে দেশত উৰিষ্যা উচ্চ ন্যায়ালয়ে ডাঙৰ ৰায়দান প্ৰদান কৰিছে উচ্ছেদ চলাই এতিয়া বিপদত পৰিছে ৰাজ্য চৰকাৰ উচ্ছেদ চলোৱাৰ বাবে চৰকাৰক ধমক দিছে ন্যায়ালয়ে উচ্ছেদ চলাই জৰিমনা ভৰিব লাগিব চৰকাৰে বুলডোজাৰ একচনক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়দান এতিয়া দেশত কঠোৰ হৈ পৰিছে ন্যায়ালয় উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰা বিষয়ে 2 লাখ টকা ভৰিব লাগিব আৰু ৰাজ্য চৰকাৰে ভৰিব লাগিব 8 লাখ টকা অসমৰ উচ্ছেদক লৈও বহু দল সংগঠন ন্যায়ালয়ৰ কাষ চাপিছে ন্যায়ালয়ত গোচৰ ধৰিছে কিন্তু অসমৰ সেই উচ্ছেদক লৈ ন্যায়ালয়ে কি ৰায়দান দিয়ে সেয়া কিন্তু এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন চৰকাৰৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে ন্যায়ালয় আৰু উৰিষ্যা ন্যায়ালয় উচ্ছেদ চলোৱাৰ বাবে এতিয়া চৰকাৰক ধমক দিছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে চৰকাৰৰ বিৰুদ্ধে জৰিমনা বিহিছে ন্যায়ালয় কঠোৰ হৈ পৰিছে এতিয়া দেশত ন্যায়ালয় ৰুষ্ট হৈছে চৰকাৰৰ ওপৰত আৰু চৰকাৰে মন গলে জধে মধে উচ্ছেদ অভিযান চলাব নোৱাৰিব লোকৰ কাৰো ঘৰ ভাঙিব নোৱাৰিব আৰু যদি ঘৰ ভাঙে তেনেহলে বিপদত পৰিব পাৰে চৰকাৰ উৰিষ্যাত এক গোচৰৰ বৃহৎ ৰায়দান প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে উৰিষ্যা উচ্চ ন্যায়ালয়ে বৃহৎ ৰায়দান প্ৰদান কৰিছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে উচ্ছেদ চলোৱাৰ বাবে ৰাজ্য চৰকাৰৰ ওপৰত 8 লাখ টকাৰ জৰিমনা বিহিছে সমান্তৰালভাৱে যি গৰাকী বিষয়াই এই জাননী জাৰি কৰিছিল সেই গৰাকী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজচক্ৰ বিষয়াই উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰিছিল আৰু সেই গৰাকী ৰাজচক্ৰ বিষয়াক 2 লাখ টকাৰ জৰিমনা বিহিছে চৰকাৰে জৰিমনা বিহিছে এতিয়া ন্যায়ালয়ে 2 লাখ টকাৰ জৰিমনা বিহিছে ৰাজচক্ৰ বিষয়াক যিগৰাকী ৰাজচক্ৰ বিষয়াই আসলতে উচ্ছেদৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছিল উচ্ছেদৰ ক্ষেত্ৰত জাননী জাৰি কৰিছিল সেইজন বিষয়াৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে উচ্চ ন্যায়ালয়ে কৈছে যে কোনো কাৰণত জধে মধে মন গলে এনেদৰে উচ্ছেদ চলাব নোৱাৰিব আৰু যদি উচ্ছেদ চলায় তেনেহলে বিপদত পৰিব পাৰে ৰাজ্য চৰকাৰক উৰিষ্যা উচ্চ ন্যায়ালয়ে উৰিষ্যাৰ ৰাজ্য চৰকাৰক 8 লাখ টকাৰ জৰিমনা বিহিছে আৰু যি গৰাকী বিষয়াই এই উচ্ছেদৰ জাননী জাৰি কৰিছিল সেই গৰাকী বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই গৰাকী বিষয়াক এতিয়া দেখা পোৱা গৈছে 2 লাখ টকাৰ জৰিমনা বিহিছে অসমৰো এনে ধৰণৰ উচ্ছেদক লৈ ন্যায়ালয়ৰ কাষ চাপিছে একাংশ দল সংগঠন এতিয়া অসমৰ এই উচ্ছেদক লৈ ন্যায়ালয়ে কি ৰায়দান দিয়াটো আপুনি বিচাৰে আমাক জনাবলৈ নাপাহৰিব